আজি আমাৰ ইয়াত বতাহ বৰষুণ হৈ এইকেইদিন বৰষুণ হৈ গোটেই ঘৰৰ একেবাৰে চাং হেন্দালিবোৰ ভাঙি গ'ল ভাতকেৰেলাৰ। ইয়াতে গছবোৰ দিছিলোঁ গোটেই ভাঙিলে। অমিতা ডালতো অমিতা পকি আছিলে আৰু তাৰে অমিতাবোৰো ভাঙি গ'ল। ঠাণ্ডা বতৰ দেখি মই এয়া কল দি পেলাই পিঠা বনাইছোঁ। কলবিলাক পকি পকি বেয়া হৈ যাব ধৰে। ঘৰতে গছ কল খোৱা নহয় ইমান, সেইকাৰণে এনেকৈ মই পিঠা বনাইছোঁ। আৰু এয়া কলপাতত দিও এনেকৈ পিঠা বনাইছোঁ। এইটো অলপমান ইয়াতে আটা দি পেলাই বাকী কল দি পেলাই এনেকৈ গাখীৰ সানি পেলাই পিঠাখিনি এনেকৈ বহাই দিছোঁ। আৰু এয়া তেলত ভাজিও বনাইছোঁ। আৰু গছৰ পৰা ইমানবোৰ আম সৰি গ'ল। আমবোৰ সৰি যোৱাৰ কাৰণেও বেয়া লাগিছে। কি কৰিম আৰু এইবোৰে আচাৰকে বনাম, আচাৰ বনাই দিম। আৰু অমিতাডালো ভাঙি অমিতা সোপা গোটেই পৰি থাকিলে। অমিতাবোৰো একে ডাঙৰ ডাঙৰ মস্ত একদম মই হাতেৰে এবেগে থৈ আৰু ডাঙৰ এইবোৰ চবকে ভগাই দিম। আৰু এনেকেই গোটেই দিন বৰষুণেই দি থাকে। আজি এসপ্তাহ বেছি হ'ল প্ৰায় খালি বৰষুণ ক'তো যাব নোৱাৰি। একেবাৰে বৰ ফিলিং কৰিছোঁ বিৰাটেই। আপোনালোকৰ ফালে বাৰু এইদৰে বৰষুণ দি আছেনে জনাব দেই। কলপাতত দিয়া পিঠাটো হৈ গ'ল, এয়া ৰেডি হৈছে। অলপমান ডাঠ হয় কলপাতত দি বনোৱাৰ কাৰণে, কিন্তু খাবলৈ বিৰাটেই ভাল লাগে। এনেকৈ পিঠা বনাই খাবচোন যেতিয়া কলবোৰ পকি বেছিকৈ ৰৈ যায়। আগতে আমাৰ ঘৰত মায়ে এনেকৈ তাল দি বনাই তালৰ পিঠা বনাই দিছিলে, তালৰ ৰস দি। কিন্তু মই এতিয়া নতুনকৈ কল দি বনাইছোঁ, যাতে মানে তালটো নাপাওঁৱেই আজিকালিৰ দিনত। তাতে কলপিঠাকে এনেকৈ বনাইছোঁ। কিন্তু বহুতে বহুত বেলেগ বেলেগকৈ বনায়, পেন কেকো বনাই খায়। কিন্তু মই এনেকৈ বনাইছোঁ, বিৰাটেই ভাল লাগিছে খাই। আপোনালোকে এইদৰে বনাই টেষ্ট কৰি চাব। এই গোটেইখিনি ৰেডি হ'ল, তাকে মই এটা খাব লৈছোঁ। আপোনালোকেও খাবচোন এইদৰে বনাই, বহুত ভাল লাগে ঠাণ্ডা বতৰত এনে গৰম গৰম পিঠা।